হৃদয় তেজুবাৰী মৃদাং যথা বিনিময় যথতি গোহমিঘা ধ্যান স্নেহ সদনিৰস্তকং সত্যং পৰম ধীমহি ধৰ্মঃ পূজা জিতকট্যভূত পৰমাণুৰস্য সনাতন সতং বেদং বাস্তৱমত্ত বস্ত শিৱদাং তাপতয়ো নলনম শ্ৰীমদা ভাগৱতে মহামুনি গীতে কিংবা পদৰীশ্বৰ কীৰ্তিবি কুচুচুৰি সত্তনাথ নিগম কল্পতৰু গলিতং ফলং ফুকমহাদমমিত দৱসংযুতং প্ৰিয়তা ভাগৱতং ৰসমলয়ং মুহুৰহুৰপিতা ভুবি নিগম কল্পতৰু গলিতং ফলং ফুকমহাদমমিত দৱসংযুতং প্ৰিয়তা ভাগৱতং ৰসমলয়ং মুহুৰহুৰপিতা ভুবি ভাৰুকা।
মংগলাচৰণ আৰম্ভ কৰা হৈছে। এতিয়া মংগল চাৰণৰ ভাগত মহাপুৰুষজনে আৰম্ভ কৰিছে। জয় 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 কৃষ্ণ কৃপাময় মহেশ্বৰ বুলি কৈছে। যাৰ আজ্ঞাত শিৰে বহে ব্ৰহ্মা হৰিহৰ, অৰ্থাৎ ব্ৰহ্মা হৰ আদি সকলো দেৱতা এই মহেশ্বৰ অৰ্থাৎ বৈকুণ্ঠ কল্পতৰু যিজন পৰম ব্ৰহ্ম সেইজনৰ আজ্ঞাতহে সকলো কৰ্ম কৰি থাকে। মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। মৎস্য কুৰ্ম আদি অংশ অৱতাৰ তেওঁ ধৰিছে আমাৰ মনুষ্যকে দেখাবলৈ নানান লীলা কৰিছে। সেই লীলাসমূহৰ প্ৰথম আৰম্ভণি মৎস্যৰ পৰা আৰম্ভ কৰিছে। অকল মৎস্য কুৰ্মই নহয়, নানান জীৱ সকলো জীৱতে তেওঁৰ জীৱ ধৰাৰ কোনো জন্ম লোৱাৰ কোনো কাৰণ নাই। যেনেকৈ বৰগীতত গাই আছে, নাহি জন্ম তোমাৰত থাপি জন্ম ধৰা বুঢ়ী জন্মে জীৱৰ যত্ন বৈকুণ্ঠ কল্পৰ ভগৱন্ত প্ৰভুৰ স্বয়ং তেওঁ নিজেই সকলো পৰিপূৰক। গতিকে তেওঁৰ আৰু কোনো জন্ম লোৱাৰ ইয়াত কাৰণেই নাই। তথাপিতো জীৱৰ উদ্ধাৰ কৰা হেতু তেওঁ নানান জন্ম ধৰি নানান কৰ্ম কৰি আমাক লীলা কৰি দেখুৱাইছে। মৎস্যকুৰ্ম আদি অংশ অৱতাৰৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ জনাই কোটি কোটিবাৰ নমস্কাৰ জনাইছে। নমো নমো মধু মূৰ ঋতু মহাহৰি অন্তৰ্য উত্তম হৈয়ে যাক স্মৰি। অৰ্থাৎ আমি এতিয়া অলপ আগতে বাবাইসকলে আলোচনা কৰিছিলে যে প্ৰসংগ কৰাটো দৰকাৰ নাই। হয়, প্ৰসংগাটো দৰকাৰ, কিন্তু এয়া কৈছে অন্তৰ্য উত্তম হৈয়ে যাক স্মৰি। একেবাৰে অন্তৰ্জাতি অৰ্থাৎ নিজ জাতি অৰ্থাৎ একেবাৰে পাপীজনক সেইটো জাতিকুলৰ কথা কোৱা নাই। যিজন মানে যিজনে হৰি ভক্তি নকৰে সেইজনক নিজ বুলি কৈছে। যিজনে ঈশ্বৰক চিনি পায় তেওঁ যিজনে ঈশ্বৰক চিনি পায়, যিজনে ঈশ্বৰক বুজে তেওঁ জাতি বুলি কৈছে শাস্ত্ৰই। আৰু যিজনে কৃষ্ণক চিনি নাপায় সেইজনক অজাতি বুলি কৈছে। গতিকে অন্তঃস্থ জাতি অৰ্থাৎ তেওঁ নিজ জাতিৰ কথা কোৱা নাই। অন্য আমাৰ মানৱ জীৱনত যিটো বৰ্তমান বৈষয়িক জীৱনত মানে জাতিৰ কথা কৈছে সেইটো কথা কোৱা নাই। যে যিজন পাপী, যিজনে ভগৱন্তক চিনিয়ে নাপায়, ভগৱন্তক বুজি নাপায়, তেওঁ যদি কেনেবাকৈ ঈশ্বৰৰ নাম উচ্চাৰণ কৰে তেওঁতো অন্তৰ্য উত্তম হৈয়ে যাক স্মৰি। স্মৰণ কৰা মাত্ৰকে তেওঁ গতি পায়, অৰ্থাৎ তেওঁ পুণ্যৱন্ত হ'ব পাৰে। গতিকে এই গৃহভাগত আজি যে বৈকুণ্ঠ কল্পৰ ভাগৱত শাস্ত্ৰ ভাগত কীৰ্তন হৈছে বা শ্ৰৱণ হৈছে, এই গৃহভাগত আগৰ যুগত যেনেকৈ যজ্ঞ কৰিছিলে তেনেকৈ যজ্ঞতকৈ কোনো গুণে কম নহয়। বহুত ডাঙৰ যজ্ঞ আজি। সেই যজ্ঞৰ ফলত তেওঁলোকৰ গৃহত যদি কিবা নহ'বলগীয়া বা কিবা অবাঞ্ছিত আছে সকলোখিনি দূৰতে মাৰ্জে প্ৰভু ভগৱন্তই কৃপা কৰিব। সমস্ত জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। সমস্ত জগতখনকে যি নামে উদ্ধাৰ কৰিছে বুলি কৈছে। যাৰ নামেৰে এষাৰ নাম ল'লেই সমস্ত জগতখনকে উদ্ধাৰ কৰিছে সেইজন কৃষ্ণক সহস্ৰবাৰ প্ৰণাম কৰোঁ বুলি কৈছে। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ কোটি। তেওঁৰ নাম ভগৱন্তৰ 9টা নৱনিধি বুলি কৈছে। নৱভাগ নীতি, যেনেকৈ আমাৰ 9 ভাগ ভকতি আছে। 9বিধ ভকতিৰ ভিতৰত শ্ৰেষ্ঠ হ'ল শ্ৰৱণ আৰু কীৰ্তন। বহুবিধ যেনেকৈ দাসত্য, সখিত্য ইত্যাদি কৰি 9বিধ ভকতি আছে। তাৰে শ্ৰৱণ আৰু কীৰ্তন উত্তম বুলি কৈছে। যদি আমি শ্ৰৱণ কৰোঁ, শ্ৰৱণ কৰাত অতিকৈ সুলভ, কাৰণ কেৱল শ্ৰৱণহে কৰিব লাগে, শুনিবহে লাগে। সেই
শুনিলে যদি আমি এখন কাণেৰে শুনি যদি দুইখন কাণেৰে শুনি যদি হৃদয়লৈ আমি হৃদয়ংগম কৰোঁ, হৃদয়লৈ যেতিয়া প্ৰৱেশ কৰিব সেই হৰিৰ নাম, তেতিয়া আমাৰ হৃদয় মনত যিবিলাক পাপ ভাৱ হয় সেইবিলাক নাশ হৈ যাব। যেতিয়া আমাৰ এটা জীৱৰ হৃদয়ত যেতিয়া পাপ ভাৱবিলাক মনত নহ'ব, যিবিলাক আমাৰ ইন্দ্ৰিয় আছে, ইন্দ্ৰিয়ৰ ভিতৰত আমাৰ মনটোৱে প্ৰধান, মনটোৱে ৰজা, গতিকে সেই মনৰ মলবিলাক যেতিয়া আমাৰ গুচি যাব, তেতিয়া শ্ৰৱণ ভক্তিটো সেইকাৰণে উত্তম বুলি কৈছে। সেই শ্ৰৱণ ভক্তিৰ ফলত আমাৰ কি হয়, আৰামধৰ সৰ্বসিদ্ধি, সেই স্মৰণটো কৰিলে সকলোখিনি সিদ্ধি হৈ যায় বুলি কৈছে। সেয়া আৰম্ভ কৰি ঈশ্বৰৰ নাম স্মৰণ কৰিলে। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে মানে কিংকৰ কৃষ্ণৰ। পৰীক্ষিত মুখ্য কথাখিনি দ্বাদশ স্কন্ধৰ ভাগৱতৰ দ্বাদশ স্কন্ধত যিখিনি আছে, কৃষ্ণৰ চৰণে মানে কৃষ্ণ এই কৃষ্ণ ইয়াতে লিখি গৈছে। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিলা তাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ কৈয়াৰ। প্ৰথম স্কন্ধৰ পৰা ভাগৱতৰ দ্বাদশ স্কন্ধ পৰ্যন্তে যিখিনি ক'লে বুলি কৈছে, সংক্ষেপতে কৈছে, উদ্ধাৰিয়া তাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ইয়াৰ সাৰতকৈ সাৰ চৰিত্ৰখিনি তৈয়াৰ কৰিবলৈ বুলি কৈছে, ইয়াত থৈ গৈছে বুলি কৈছে লিপিবদ্ধ। 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষেকত মহাপুণ্যথা। 28 সহস্ৰ ঋষি বেদত প্ৰধান বুলি কৈছে। এই বৈকুণ্ঠকল্পতৰু ভাগৱত শাস্ত্ৰভাগ যেতিয়া প্ৰথম পৰীক্ষিতে শুনিছিলে, শ্ৰৱণ কৰিছিলে, মহামুনি শুকদেৱে যেতিয়া শুনাইছিলে, মহামুনি শুকদেৱে শুনোতে 60,000 ঋষি আছে বুলি যদিও ইয়াত লিপিবদ্ধ পোৱা নাই, তথাপিও আমি ভকতসকলৰ মহামহন্তসকলৰ আমি শ্ৰৱণ কৰি আহিছোঁ। 60,000 ঋষিয়ে শুনিছিলে, কিন্তু তেওঁলোকৰ জাত্যাভিমান আছিলে, তেওঁলোকৰ উচ্চ কুলৰ আৰু উচ্চ মন্ত্ৰ, তেওঁলোকে ভাল মন্ত্ৰ জানে, গোটেই অগাধ পণ্ডিত, সেইকাৰণে তেওঁলোকৰ অহংকাৰৰ কাৰণে যদিও শ্ৰৱণ কৰি আছিলে, তেওঁলোকে বিশেষকৈ মানে গুৰুত্ব দিয়া নাছিলে। কিন্তু তেওঁলোকে ভাবিছিলে পৰীক্ষিতেহে নাজানে, গতিকে পৰীক্ষিতে শুনক, আমিতো সকলো মন্ত্ৰ জানোৱেই, আমি অভিজ্ঞ, আমি জাতক মানে উচ্চ কুলৰ, আৰু আমি ইমানখিনি যজ্ঞ কৰিছোঁ, ইমানখিনি আমাৰ জ্ঞান আছে, আমি বহুত জ্ঞানী হয়, গতিকে আমাৰ ইমান শুনা দৰকাৰ নাই। কিন্তু আসনখনৰ কাৰণে বহি আছিলে, আসনখন যিহেতু আগত দিছে, তেওঁলোকে আসনখনৰ অভিলাষত ঋষিসকল বহি আছে, সেইকাৰণে 60,000 ঋষিৰে তেতিয়া পিছত মানে সকলোখিনি মনত নাথাকিলে, পৰীক্ষিতেহে গতি পালে, বাকীসকলেতো গতি নাপালে। কিন্তু যেতিয়া পৰীক্ষিতে গতি পোৱাৰ পিছত বহুত হাজাৰ বছৰৰ পাছত আকৌ এদিন শুকদেৱৰ ওচৰলৈ ঋষিসমূহ গৈছিলে, এই যি বৈকুণ্ঠ কল্পতৰু ভাগৱত শাস্ত্ৰভাগ শুকদেৱৰ মুখেৰে শ্ৰৱণ কৰাৰ অৰ্থে। কিন্তু শুকদেৱে ক'লে যে মই যে কৈছিলোঁ পৰীক্ষিতৰ আগত, তেতিয়া তোমালোকে জানো শুনা নাছিলা? বোলে শুনিছিলোঁ, কিন্তু আমাৰ ইমান মনত নাথাকিল, গতিকে আকৌ এবাৰ শুনাৰ প্ৰয়াস কৰিছিলোঁ। পৰীক্ষিতেহে গতি পালে, আমিতো নাপালোঁ, গতিকে আকৌ এবাৰ শুনাৰ প্ৰয়াস কৰিছোঁ, গতিকে আমাৰ মনৰ কামনা পূৰ্ণ নহ'ব নেকি? তেতিয়া ক'লে তোমালোকৰ মনৰ কামনা পূৰ্ণ হ'ব। বোলে কেনেকৈ হ'ব যদি আপুনি নকয়ে? কৈছে মই আৰু এবাৰেই ক'লোঁ, আৰু নকওঁ। তোমালোকৰ যদি শুনিবলৈ মন আছিলে আঙুলিয়াই দেখুৱাই দিলে, সেই যে শুকমুনি, তোমালোকে যে নিষ্কুলীয়া বুলি তেওঁক যে দূৰত বহিষ্কাৰ কৰি দিছিলা, দূৰত যে বহি আছিলে, তেওঁৰ মুখেদিয়ে শুনিবা, তেনে বুলি ক'লে। তেতিয়া এই 32,000 ঋষিয়ে ক'লে যে আমি যাক ইয়াত কৈ গৈছে যে যাগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ, একো শ্ৰমহে পালোঁ, কিন্তু ফল নাপালোঁ। গতিকে তেওঁলোকে ক'লে যে নিজ জাতিজনৰ মুখেদি আমি শুনাতকৈ আমি আগৰ ফল নাপালোঁ, আগৰ যাগ যজ্ঞখিনিকে কৰি থাকিলোঁ, আমি তেওঁ তথাপি নিজ জাতিৰ মুখে নুশুনো ভাগৱত, এই বুলি কৈ 32,000 ঋষিখিনি তেতিয়াৰ পৰাই গুচি গ'ল। আৰু আজিও যি যাগ যজ্ঞ হৈ আছে কলিযুগতো, কলিযুগত ৰাম নামে সাৰ বুলি সকলো শাস্ত্ৰতে লিপিবদ্ধ আছেই, নিগম শাস্ত্ৰ, তথাপিও সেই শাস্ত্ৰ অধ্যয়ন সকলোৱে কৰে, কোনেনো নকৰে, বহুতে কৰি আছে, কিন্তু কৰি থাকিলেও তেওঁলোকে তত্ত্বটো পোৱা নাই, সেই যাগ যজ্ঞতে ফল নাপালেও কৰিয়ে আছে। অৰ্থাৎ সেই 32,000 ঋষি যে ঋষিমুনি যে গুচি গৈছিলে, তাৰে 28 সহস্ৰ ঋষিহে থাকি গ'ল। কৌনক প্ৰমুখে হ'ল ভাগৱতৰ কথা
এই কনক বংশে 28,000 ঋষি মুনিয়েহে পিছত পুতৰ মুখেদি ভাগৱত শুনিবলৈ হৈছিল। গতিকে এতিয়া অধিক সংখ্যক যাগযজ্ঞলৈ গুচি গ'ল আৰু কম সংখ্যক 28,000 ঋষি থাকি গ'ল। মান্য কৰি পুতক পাতিলা সত্ৰ তথা কনক বংশে শুনে ভাগৱত। এই কনক ঋষিক প্ৰমুখ কৰি এই মুনিক তেতিয়া শতাধিকে পাতি ল'লে, তেওঁৰ পৰা শুনিবলৈ আৰম্ভ কৰিলে এই 28,000 ঋষিয়ে। কনক বদতি শুনা পুত মহামানী পৰম পাতকী কলি পাৰিলেহে নজানে। আৰম্ভিলো যজ্ঞ আহি সহস্ৰ বছৰ হোম ধুমৰে ধূম্ৰবন হৈল কলে। এই হোম যজ্ঞ কৰোঁতে কৰোঁতে সহস্ৰ বছৰ পাৰ হ'ল, কিন্তু পৰম পাতকী পাৰিলেহে নজানে। কলিযুগ যেতিয়া আৰম্ভ হৈছে বুলি তেওঁলোকে জানিলে যে কলিযুগত আৰু ইমানখিনি তপ জপ যাগ যজ্ঞ কৰি মিছাই আমি কষ্ট পালোঁ, এতিয়া আৰু ৰাম নাম ল'বৰ কাৰণে এই ভাগৱত শুনিবৰ কাৰণে তেওঁলোকে অগ্ৰসৰ হৈছে। যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰো আয়ুস কৰিলোঁ ব্যৰ্থ না। অৰ্থাতে যিটো কৰ্ম কৰি আছে যাগ যজ্ঞ কৰি আছে, কিন্তু আগৰ যুগত যেতিয়া সত্য যুগ আছিলে, ত্ৰেতা যুগ আছিল, দ্বাপৰ যুগ, তেতিয়া যাগ যজ্ঞত আছিলে ফল। যজ্ঞত যিটো বাঞ্ছা কৰে সেইটো আহুতি দিলে ওলাই আহে, কিন্তু কলিযুগতটো নোলায়। সেইটো যুগৰ পৰিৱৰ্তন। যেনেকৈ আমাৰ কীৰ্তনতো লিখা আছে নহয়, নেৰিবা যুগৰ ধৰ্ম বুলি গুৰুজনাই লিখি থৈছে নহয়। সত্যতে আছিলে হৰি, ত্ৰেতা যুগে ৰাম, দ্বাপৰত শ্ৰীকৃষ্ণ, কলিত হৰি নাম। কলিত অকল হৰি নামে সাৰ, হৰি নামে কৰি আছে জগতৰ ধাৰ। গতিকে কলিযুগত কেৱল হৰি নামেহে সাৰ। আপোনাৰো আয়ুস কৰিলোঁ ব্যৰ্থ নহয়। নিজৰ আয়ুসখিনি আগৰ যুগত বহুত ঋষিসকলৰ বহুত আয়ুস আছে, আয়ুসখিনি এনেই কৰিলোঁ বুলি কৈছে, ব্যৰ্থ নাশ কৰিলোঁ বুলি কৈছে। সম্পত্তি তুমি কি চিন্তি উপমহাহিত কৰাই উপপান কৃষ্ণক চৰিত্ৰ অমিত। এতিয়া সুতমুনিক কৈছে যে আমাৰ হিত সাধন কৰি, হিত চিন্তা কৰি তুমি এই কৃষ্ণৰ অমিত কথা, অমিত চৰিত্ৰ, তেওঁৰ চৰিত্ৰৰ লীলা কথা আমাক শ্ৰৱণ কৰোৱা, আমাক কোৱা। পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। ইহাক নজানি আন কৰ্ম কৰি মৰো কৰিও কৃষ্ণ কথা সুত যেন মতে তৰো। এতিয়া এই পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন। তেওঁৰ মহাভক্তি শ্ৰৱণ কীৰ্তনেহে মহাভক্তি। ইয়াক নাজানি আন কৰ্মবোৰ কৰিব। আন কৰ্ম অৰ্থাৎ যাগ যজ্ঞ পূজা পাতল এইখিনি আন কৰ্ম বুলি কৈছে। আমাৰ বিষয় কামনাখিনি, বিষয়ৰ যিখিনি কৰ্ম সেইখিনিক আন কৰ্ম বুলি কোৱা নাই। আমি যিহেতু বিষয়ে একোখন সংসাৰ ধৰি আছোঁ, আমাৰ দায়িত্ব আৰু কৰ্ম কৰিবই লাগিব। কিন্তু শাস্ত্ৰই এইটোহে কৈছে যে বহি বহি হৰিনাম ল'বলৈ কোৱা নাই কলিযুগত। নিজৰ গৃহকৰ্ম কৰি থাকোঁতে ৰাতিপুৱা শুই উঠাৰ পৰা দিনটোলৈকে যিখিনি আমি কৰ্মত অগ্ৰসৰ হওঁ, প্ৰতিটো কৰ্মতে আমি কৃষ্ণ বুলি যদি জাৰুতাৰ সাৰোঁ, কৃষ্ণ বুলি কৈ যদি আমি পানীগিলাচ ভৰাওঁ, কৃষ্ণ বুলি কৈ যদি আমি সিদ্ধ চাউল মুঠি যদি সিদ্ধ কৰিবলৈ লওঁ, তেতিয়া সেয়া পঞ্চ আৰু আগত শাস্ত্ৰই ক'ব 5 বিধ আমাৰ যেনেকৈ আমি জন্মৰ পৰা যেনেকৈ আমাৰ ভূতযজ্ঞ, পিতৃযজ্ঞ এনেকৈ 5 বিধ যজ্ঞ কৰিব লাগে, কিন্তু আমাৰ কলিযুগত যজ্ঞ যিহেতু কৰিব নোৱাৰোঁ, সেইকাৰণে আমি পঞ্চপাপৰ পৰা মুক্তি পাবৰ কাৰণে আমি প্ৰতিটো ক্ষণতে ঈশ্বৰৰ নাম গা ধুওঁতে যদি স্নান কৰোঁতে যদি আমি কৃষ্ণ বুলি কৈ, ইয়াতে আছেই অপবিত্ৰ যিটো আতি পবিত্ৰ হৈ পায় যদি সমস্ত অৱস্থা চাপায়া। গতিকে এই কৃষ্ণ নাম, নাৰায়ণৰ নাম, চাৰিও বেদৰ চাৰি অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়াত থৈলা নাৰায়ণ। 4খন বেদ আমাৰ হিন্দু ধৰ্মৰ সকলোৱে জানে, আমাৰ 4খন বেদ আছে, ঋক, যজুৰ, সাম, অথৰ্ব। গতিকে সেই 4খন বেদৰ 4টা আখৰ ব্ৰহ্মাদেৱে কাঢ়ি আনিছে, বিচাৰি আনি নাৰায়ণ নামটো থৈছে। গতিকে নাৰায়ণ নামটো লৈ যদি পানীখিনি আমি ঢালোঁ, তেতিয়া আমাৰ অপবিত্ৰ যিটো আদি পবিত্ৰ হৈ বা যদি সমস্ত অৱস্থা আছে, সমস্ত অৱস্থাতে আমাক মানে পবিত্ৰ হৈ যাম বুলি কৈছে। এইটো হ'ল বাৰ্হিক স্নান, যিটো আমাৰ শৰীৰটো ধোৱা হয়। আৰু মনস্মৰণ এইটো যিটো নামটো ল'লোঁ, সেইটো হ'ল আমাৰ ভিতৰৰ মানে আত্মাৰ স্নান। আত্মাটো আমাৰ যদি শুদ্ধ হয়, তেতিয়াহ'লে সমস্ততে আমি শুদ্ধই দেখিম, শুদ্ধই বুজিম, কাৰো প্ৰতি হিংসা খিয়াল এনেধৰণৰ আমাৰ অপ্ৰিয় আমাৰ মনত নাজাগে।
গতিকে কৃষ্ণ ইহাতেহে আমাৰ মিলিল মহাভাগত তুমি হেন মহন্তক পাইলো ভাগ্য লাগে এয়াই আমাৰ মহাভাগ্য বুলি কৈছে তোমাক যে লগ পালোঁ কুটমণিক কৈছে তুমি হেন মহন্তক পাইলো ভাগ্য লগে আগৰ ঋষিসকলে তেওঁক নিষ্কুলীয়া বুলি খেদি দিছিলে কিন্তু এতিয়া এওঁলোকে কি বুলি কৈছে তুমি হেন মহন্তক পাইলো ভাগ্য লাগে তেওঁ মহন্তৰ আখ্যা দিছে মহন্ত বুলি কৈছে যত স্বৰ্গৰ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰ অল্পকো নহি পুতুল এতিয়া যত যিমানবিলাক স্বৰ্গ সুখৰ কথা কৈছে স্বৰ্গৰ সুখ যিটো কৈছে ইন্দ্ৰই যিটো স্বৰ্গত সুখ পাই আছে প্ৰাপ্তি হৈ আছে সেইখিনি সুখ কেনেকুৱা ধৰণৰ বুলি কৈছে যিমানবিলাক সুখ আছে যতৰ স্বৰ্গ সুখ যিটো মুখ্য সুখমূল ভকতৰ সংগৰ অল্পকো নহি তোলে এই ভকতৰ যি আমি আজি সুখ পাইছোঁ ভকতসকলৰ লগত একেলগে বহি একেলগে যে গুণনাম ঈশ্বৰৰ গুণনাম কীৰ্তন কৰিছোঁ এয়া সুখৰ তুলনা আৰু নাই বুলি কৈছে স্বৰ্গ সুখৰ তুলনা নাপায় বুলি কৈছে অৰ্থাৎ এয়া আজি দ্বিতীয় বৈকুণ্ঠ হৈ আছে বুলি কৈছে ভগৱন্তই কৈছে নাৰদক যে বৈকুণ্ঠটো মই নাথাকোঁ ৰৈ যোগীৰ হিয়া এৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তন চাই এয়া একান্ত ভকতসকলে যেতিয়া ঈশ্বৰৰ গুণনাম কীৰ্তন কৰি থাকে তেতিয়া ঈশ্বৰে বৈকুণ্ঠটো নাথাকোঁ বুলি কৈছে যোগীয়ে যি যোগ ধ্যান কৰি দিয়াত মানে ৰাখি থৈ তাতো নাথাকোঁ বুলি কৈছে ভকতৰ কীৰ্তন চাই থাকোঁ বুলি কৈছে গতিকে ভকতৰ বৰ্তমান ভগৱন্ত বৈকুণ্ঠ কল্পতৰু প্ৰভু বিৰাজমান হৈ আছে ইয়াতে ভকতসকলৰ কীৰ্তন চাই আছে আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু সূৰ্যটো ৰাতিপুৱা যেনেকৈ পূব দিশত উদয় হৈছে আকৌ ক্ৰমান্বয়েটো মাৰ গৈছে যেনেকৈ আমাৰ আয়ুটো দিনে দিনে ক্ষয় হৈ গৈ আছে আমি গম নাপাওঁ সূৰ্যৰ লগত হৰে জগতৰ আয়ু জগতৰ আমাৰ আয়ুবিলাক হৰণ কৰি নিছে এই যোৱাকালি দিনটো আজি আমি আৰু ঘূৰাই কেতিয়াও নাপাওঁ যোৱাকালিয়ে গ'ল একক্ষণ মানে যিটো কি শুনৈ কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা অকণমান ক্ষণ যদি 1 মিনিট সময় বা 1 ছেকেণ্ড সময় আমি যদি ঈশ্বৰৰ কথা শুনো সেইকণ সময়ৰ বাহিৰে আমি যিমানখিনি আভিজাত্য জীৱন যাপন কৰি আছোঁ সকলোখিনি বৃথা বুলি কৈছে আমি কিন্তু সেইটো সুখ বুলি ভাবিছোঁ কিন্তু শাস্ত্ৰই কৈছে সেইটো মিছা কথা সেইটো বৃথা এনেই পাৰ কৰিছোঁ বুলি কৈছে অকণমান সময় যদি ঈশ্বৰৰ কথা শুনিছোঁ এইকণেই জীৱনৰ সৰ্বশ্ৰেষ্ঠ সময় আমি যিমান জীৱনটো 100 বছৰ আয়ুটো জীয়ালোঁ সেইখিনি সময় ব্যৰ্থ গ'ল বুলি কৈছে এই ঈশ্বৰৰ নামকণ লোৱাখিনি এইখিনি কিন্তু আমাৰ হিচাপত থাকি গ'ল এইখিনিহে হিচাপত থাকি গ'ল বুলি কৈছে তাৰ বিনে আনৰ জীৱন যায় বৃথা বাকীখিনি জীৱন আমাৰ বৃথা হৈ বুলি কৈছে কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলোঁ মতে অৰ্থাৎ কলিযুগত যদি আমি যাগ যজ্ঞ কৰোঁ কৃষ্ণ নাম অৰ্পণ কৰিয়ে যাগ যজ্ঞত আচলতে এই যে কয় লগ্ন আছে সময় আছে ক্ষণ আছে ইমানখিনিৰ পৰা ইমান সময়ৰ ভিতৰত ইমান ঘণ্টাৰ ভিতৰত লগ্ন আছে অৰ্থাৎ বাকীবোৰ যাগ যজ্ঞ কৰিলে নিৰ্দিষ্ট এটা সময় নিৰ্ধাৰণ হৈ থাকে আৰু দ্ৰব্যভাগ অতি শুদ্ধ হ'ব লাগিব সেই দ্ৰব্যভাগ যদি অকণমান আপপিচ হয় ধীন দেৰি হয় মন্ত্ৰটো যদি অগাপিছা হয় সেইটো মানে ভুল হ'লে তেতিয়াহ'লে ওলোটা একশ্যন কৰিব উল্টা হ'ব যিটো কামনা কৰিছিলে তাৰ উল্টাটো হ'ব যেনে এইটো ভাগৱতত এই বিদ্যাসুৰৰ কাহিনীটো আছে নহয় চিত্ৰকেতু উপাখ্যানটোত আছিলে যে যেতিয়া সেইটো দীঘলীয়া অকণমানকৈ চুটিকৈ কৈছোঁ যেতিয়া তেওঁ এই নাৰায়ণ কবচ দিওঁতে নাৰায়ণ কবচ যিজনে দিছে বিশ্বৰূপ ঋষিয়ে সেইজনক বিশ্বৰূপক ইন্দ্ৰই বধ কৰিছিলে বধ কৰাৰ কাৰণে তেওঁৰ পিতৃয়ে ইন্দ্ৰক বধ কৰিবৰ কাৰণে এজন
ঔষধটো যোগাৰ কৰিছিলে, যজ্ঞ কৰিছিলে। যজ্ঞত একে চমু কথাটো কৈছোঁ, দীঘলীয়া কৰা নাই। যজ্ঞ কৰিছিলে, যজ্ঞত আহুতি দিছিলে যে আহুতি সকলো মন্ত্ৰ শুদ্ধই কৈ আছিলে যে আহুতি দিছিলে যে শতায়ু হওক বুলি ক'ব লাগিছিলে, ক'লে শতায়ু ক'ব লাগিছিলে, ক'লে শতায়ু। তাৰমানে ইন্দ্ৰকটো বধহে হওক বুলি ক'লে, ইন্দ্ৰ মানে বধ কৰা হ'ব লাগিছিলে, বধ হ'ব লাগিছিলে, ইন্দ্ৰকটো বধ বুলি ক'লে অকণমান হেৰি হ'ল, শতায়ু ঠাইত শতায়ু হ'ল। গতিকে সেইকণ হিন্দী হোৱাৰ কাৰণে যজ্ঞ কৰোঁতে, গতিকে তেওঁ যিজন যজ্ঞৰ পৰা উৎপন্ন কৰিছিলে সেইজনেহে বধ হ'ল, কিন্তু ইন্দ্ৰ জয়হে হ'ল। গতিকে এতিয়া ইয়াত কি কৈছে, কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্মযত, কৃষ্ণকে অৰ্পণ কৰি কৰিছে, কামখিনি কৃষ্ণকে অৰ্পণ কৰি গৈছে, বেলেগক কৰা নাই, বেলেগ দেৱতা। কিন্তু তথাপিও যজ্ঞ যে কৰিছে সেই শুদ্ধি নহ'লে, মন্ত্ৰ শুদ্ধ নহ'ল, দ্ৰব্য শুদ্ধ নহ'ল। গতিকে কি হয়, কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্মযত, তাতো নানা বিঘ্নি আছে জানিলোঁ মনত, তাতো বিঘ্নি আছে। এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমিত, শ্ৰৱণ মাত্ৰকে যেন হওঁ কীৰ্তকিত। এতেকে তুমি কৃষ্ণৰ কথাহে আমাক অমিত প্ৰাণ কৰোৱা, শ্ৰৱণ মাত্ৰকে যেন হওঁ কীৰ্তকিত। আমি শুনাৰ লগে লগে, শ্ৰৱণ কৰাৰ লগে লগে আমি যেন কীৰ্তকিত হওঁ, আমি যেন পুণ্যৱন্ত হ'ব পাৰোঁ। জাগ ৰোগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ, আৱে কহিও ক মহাভাগৱত শাস্ত্ৰ। যাগ যজ্ঞ পূজা পাতল এইখিনি কৈ কৈ বহুত কষ্ট পালোঁ, আমি শ্ৰম কৰিলোঁ, বৃথা শ্ৰম কৰিলোঁ। এতিয়া আমাক মহাভাগৱত শাস্ত্ৰভাগ কথা কোৱা এই বুলি শুনি কোনো কৃষিৰ উপলক্ষে বাকী 28 সৰস্বতীয়ে কৰিছে। মহাভাগৱত শাস্ত্ৰ। কৃষ্ণ কথাইটো অমিতটো কৰি চাদ, কোনো পোক পৰি হিতৰ সংবাদ, যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, সহাগৰা পৃথিৱী নীলায়ে কৰতে, জম্বুদ্বীপৱতী পৰীক্ষিত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। কৃষ্ণ কথা ইটো অমিতটো কৰি চাদ বুলি কৈছে। অমিত খালে যিটো সোৱাদ, কৃষ্ণ কথা শুনিলে তাতকৈ সোৱাদ বুলি কৈছে। কোনো পুত পোক পৰি শীতৰ সংবাদ, এই পোক আৰু পৰীক্ষিতৰ যিখিনি সংবাদ হৈ গৈছিলে সেইখিনি কথাকে পোকমণিয়ে ক'ব শুনো বুলি কৈছে। যাৰ ঘোঁৰা চলে ৰাতি আকাশৰ পথে, সহাগৰা পৃথিৱী জিনিলা একেৰথে। এই পৰীক্ষিতৰ কথা কৈছে, পৰীক্ষিতৰ যাৰ কথা কৈছে, তেওঁৰ ঘোঁৰা মানে আকাশৰ পথেদিহে চলে। জম্বুদ্বীপৱতী পৰীক্ষিত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। অৰ্থাৎ পৰীক্ষিত খুব কম বয়সতে, বৃদ্ধ বয়সলৈ থকা নাই, কম বয়সতে কেনেকৈনো পৰিত্যাগ কৰিলে, কিয়নো ত্যাগ কৰিলে, এইখিনি জম্বুদ্বীপৱতী আছিলে তেওঁ পৰীক্ষিত মহাবীৰ। এই তৰুণ কালতে, ডেকা কালতে কেনেকৈনো তেওঁ পৰিত্যাগ কৰিলে, এই বিষয়ে জানোচোন।
কীৰ্তজন্ম খাতে পৃথিৱীৰ ৰজাজাত কৃষ্ণত ভকত তেন্তে মহাভাগত। তেওঁ গোটেই সাগৰ পৃথিৱীৰ ৰজা পৰীক্ষিত, কিন্তু কীৰ্তৰ নিচিনাকৈ খাটনি কৰে, এজন চাকৰৰ দৰে খাটনি কৰে। তেওঁ ইমান সুন্দৰকৈ প্ৰজা পালন কৰি আছিলে, অতি ধাৰ্মিক আছিলে পৰীক্ষিত ৰজা। সেইকাৰণে কৈছে যে কীৰ্তজন্ম খাতে পৃথিৱীৰ ৰজাজাত, ইমান গোটেই পৃথিৱীখনকে প্ৰজাসকলক ইমান সুন্দৰকৈ পালন কৰি আছিলে। কৃষ্ণত ভকত তেন্তে মহাভাগৱত, তেওঁ অতি মহাভাগৱত কৈছে। এতিয়া এই শাস্ত্ৰভাগ বৈকুণ্ঠৰ কল্পটোৰো ভাগৱত শাস্ত্ৰ, কিন্তু এই শাস্ত্ৰভাগ যি হৃদয়ংগম কৰিছে সেইজনক মহাভাগৱত বুলি আখ্যা দিছে শাস্ত্ৰই। কৃষ্ণত ভকত তেন্তে মহাভাগৱত, যিজন কৃষ্ণ তেওঁ কৃষ্ণ ভকত আৰু মহাভাগৱত বুলি পৰীক্ষিতক আখ্যা দিছে। হৰি স্মৰি যিমতে কৰিলা তনু ত্যাগ, কহিও তাহান জন্ম পুত মহাভাগ। হৰিক স্মৰণ কৰি তেওঁৰ যিটো নৰতনু দেহা, এই কাইটো ত্যাগ কৰি আত্মা ওলাই গৈছিলে। যেতিয়া তক্ষকে দংশন কৰিছিলে, দংশন কৰা আগমুহূৰ্তত তেওঁ শৰীৰ ত্যাগ কৰি আত্মা ওলাই গৈছে বৈকুণ্ঠলৈ। গতিকে শৰীৰটোহে, তেওঁ কাইটোকহে তক্ষকে দংশন কৰিব পাৰিছে। তেওঁ যিটো আত্মা, সেইটো আত্মাটোৱে তেওঁ নিজে দেখি নেপালে আৰু তক্ষকে যে দংশন কৰিছে। ব্ৰহ্ম মানে সাপটো পালন কৰিছে, কিন্তু তনুটোহে, তেওঁ শৰীৰটোহে দংশন কৰিছে। তাৰ আগমুহূৰ্ততে ওলাই গৈছে। যান্ত্ৰণাটো নাপালে। হৰি স্মৰি যিমতে কৰিলা তনু ত্যাগ, কহিও তাহান জন্ম পুত মহাভাগ। তেওঁৰ জন্মৰ কথাখিনি মহাভাগক সুধিছে যে কোৱাচোন তেওঁৰ জন্মৰ কথাখিনি, কেনেকৈনো তেওঁৰ নাম, কেনেকুৱা ধৰণৰ তেনেকুৱা জন্মৰ চৰিত্ৰখিনি কোৱাচোন। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, দুইৰো কথা কৰে পাতকৰ কণ্ডাজে। অৰ্থাৎ আমাৰ ভকতসকলৰ কথা, যিজন বৈষ্ণৱ, বিষ্ণু ভকতক সাধাৰণতে বৈষ্ণৱ বুলি কোৱা হয়। গতিকে বিষ্ণু আৰু বৈষ্ণৱৰ ভেদ নাই বুলি কৈছে। আমাৰ যেনেকৈ কয় ভকতে ভগৱন্ত যাৰ নাই আদি অন্ত। ভকত সেৱা কৰিলে আমাৰ যিবোৰ কৰ্মদোষবিলাক আমাৰ ভকতক বুজিলে আমাৰ ক্ষয় হয়। যদি আমাক ক'ৰবাত কিবা কৰ্মত দুখ লাগিছিলে, ভগৱন্তটো ডাইৰেক্ট আহি আমাৰ এতিয়া বাস্তৱ যুগত, বৰ্তমান কলি যুগত ভগৱন্তটো দৰ্শন নিদিয়েহি, কিন্তু দৰ্শন দিব, ভগৱন্তই এজন ভকতক পঠাই দিব সেই কৰ্মভাগ কৰিব। আৰু সেই ভকতজন যদি একান্ত ভকত হয়, একান্ত ভগৱন্তৰ সেৱক হয়, তেতিয়াহ'লে সেইজনক মহাভাগৱত বুলি কৈছে। তেওঁ যদি ঈশ্বৰৰ জ্ঞান থাকে, সেইজনক মহাভাগৱত বুলি কৈছে। ভগৱন্ত আৰু বিষ্ণু বৈষ্ণৱৰ লগত কোনো ভেদ নাথাকে বুলি কৈছে সেইজনৰ লগত। দুয়ো কথা কৰে পাতকৰ কণ্ঠা, আমাৰ যিবোৰ কৰ্ম বন্ধন সেইবিলাকৰ তেওঁৰ লগতো, যদি ভকতসকলৰ লগত আমি এতিয়া শ্ৰৱণ কীৰ্তন কৰি যিটো সুখ পাইছোঁ, সেইটো সুখৰ কাৰণে আমাৰ ভগৱন্তৰ লগত থকা দৰে হৈছে বুলি কৈছে। তেতিয়া আমাৰ পাপখিনি মোচন হৈছে। এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ, এহিকে তাৰি দিয়ে আগে দুৰ্ঘূৰ কলিত। এতিয়া আমি কৃষ্ণৰ চৰিত্ৰৰ বিষয়ে, কৃষ্ণৰ লীলা গুণ, তেওঁৰ চৰিত্ৰৰ বিষয়ে শুনিম। এহিকে তাৰি দিয়ে আগে দুৰ্ঘূৰ কলিত, এই দুৰ্ঘূৰ কলিযুগত আমি তৰিব পাৰিম। দেৱৰো দুৰ্লভ দেৱৰো দুৰ্লভ সুখ মুনি মহাভাগ, কিমতে পাইলন্ত পৰীক্ষিতে তাক লগ। পৰীক্ষিতেনো কেনেকৈ তেওঁক লগ পালে, দেৱতা সকলোতকৈ উত্তম বুলি কৈছে সুকমণি। দেৱৰো দুৰ্লভ, দেৱতাৰো লগ নাপায়, তেনেকুৱা এজন মহামুনিকনো পৰীক্ষিতে কেনেকৈ লগ পালে।
বৈকুণ্ঠৰ শাস্ত্ৰ ইটো বেদান্তৰ তত্ত্ব 7 দিনে কৰিলা সিটো মহাভাগৱত শাস্ত্ৰ। এই 7 দিন 7 ৰাতি খুব মহামুনিয়ে পৰীক্ষিতৰ আগত এই শাস্ত্ৰ ভাগৰ কথা তত্ত্বৰ কথা কৈছিলে। বেদান্তৰ তত্ত্ব বেদ যি 4খন বেদ আছে সেই 4খন বেদৰ তত্ত্বসাৰ তত্ত্বটো এই ভাগৱতে আছে বুলি কৈছে। সেই ভাগৰ কথা 7 দিন 7 ৰাতি পৰীক্ষিতৰ আগত খুবকৈ কৈছিল। ইহেতু ৰাজা কৈ আহি দক্ষিণে তৈখকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বিতান্ত শুনিলে কেনেকৈ আহি দংশন কৰিলে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে তথ্যকে দংশন কৰিলে কেনেকৈ আৰু শ্ৰৱণ কৰাৰ লগে লগে ভাগৱত শাস্ত্ৰভাগ শ্ৰৱণ কৰাৰ লগে লগে কেনেকৈনো গতি পালে। বৈষ্ণৱৰ বিতান্ত শুনিবে ইচ্ছা আছে কহি উপকূট আন কথা শুনো পাছত। এতিয়া কুটমণি কৈছে এই পাছত 28,000 ঋষিয়ে 2800 ঋষিয়ে কৈছে বৈষ্ণৱৰ বিতান্ত শুনিবে ইচ্ছা আছে। আমাৰ ইচ্ছা আছে, আমি শুনিবলৈ মন কৰিছোঁ যে আমাক শুনোৱাচোন তেওঁৰ বিতান্তৰ কথাখিনি, পৰীক্ষিতৰ বিতান্তৰ কথাখিনি শুনোৱা। হেন শুনি সুতে বিনা অন্তয় আমিও কুলিন হেন আছিল মনত তোমাকাৰ প্ৰশ্নে ভয়লো আজি প্ৰাপিত শুনা যেন জানো কহো কৃষ্ণৰ চৰিত। এই কথাখিনি শুনি মুনিসকলৰ কথাখিনি শুনি কুটমুনিয়ে কৈছে, বিনাইছে আমি অকুলীন বুলি ভাবিছিলোঁ মনতে, আমাকতো অকুলীন বুলি খেদাই দিছিলে, বহিষ্কাৰ কৰিছিলে, তিৰস্কাৰ কৰিছিলে। গতিকে আমি মনতে ভাবিছিলোঁ আমি বহুত অকুলীন। তোমালোকৰ প্ৰশ্ন আমাক পবিত্ৰ কৰিলে বুলি কৈছে। এতিয়া আমাক প্ৰশ্ন হয়, প্ৰশ্ন কৰিলে ভুল হয় নেকি? এতিয়া কৈছে যে প্ৰশ্নই আমাক পবিত্ৰ কৰিলে বুলিহে কৈছে। ঈশ্বৰৰ কথা শুনাৰ কাৰণে তেওঁ নিজকে পবিত্ৰ বুলি কৈছে, পবিত্ৰ হোৱা বুলি কৈছে। শুনা যেন জানো পঢ়ো তোমাক আৰু প্ৰশ্নে ধৰিলোঁ আজি কি পবিত্ৰ শুনা যেন জানো পঢ়ো কৃষ্ণৰ চৰিত্ৰ। যিমানখিনি মই জানিছোঁ সেইখিনি তোমালোকৰ আগত কওঁ, তোমালোকে কৃষ্ণৰ চৰিত্ৰ শুনা। সাৱকে কথা কোনে পঢ়িবে স্বৰূপে যেন পক্ষী উৰয় পাকাৰয়নো সেহি মতে যত মান লয়ে মোৰ মতি বনাইব কৃষ্ণৰ লীলা তোমাত সম্পত্তি। শেষত মই সেৱকে কথা কোনে পঢ়িবে স্বৰূপে সম্পূৰ্ণ চৰিত্ৰটো কেনেকৈনো ক'ম। যেন পক্ষী উৰয় পাখাৰ অনুৰূপে, যেনেকৈ পক্ষী ডাঙৰ পক্ষী ডাঙৰকৈ উৰে, পাখি ডাঙৰ, গতিকে মই সৰু চৰাই যেনেকৈ উৰে তেনেকৈ উৰিব বিচাৰিছোঁ। গতিকে সেই যিমানখিনি মোৰ আয়ত্তত আছে, যিমানখিনি ক'ব পাৰোঁ কৃষ্ণৰ কথা, সিমানখিনিকে মই তোমালোকক ক'ম। সেহি মতে যত মান লয়ে মোৰ মতি বৰ্ণাইব কৃষ্ণৰ লীলা তোমালোকৰ সম্পত্তি। মোৰ মতেদি যিমানখিনি মই ক'ব পাৰোঁ সেইখিনিকে তেওঁলোকক কৃষ্ণৰ লীলা কথা বৰ্ণনা কৰিম। গাইম কথা কথনে মলিন
কৰোঁ কৃষ্ণ কথা ক'ব কাৰণে। কৃষ্ণ চৰিত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নগাছে। এতিয়া ক'লে গ্ৰাম্য কথা কথনে মলিন হৈ বাণী। আমাৰ যিবোৰ বিষয়ৰ কথা সেইখিনি অলাগতিয়াল কথাখিনি পাতি থাকিলে কি হয়, আমাৰ মনবিলাক মলিন হয় বুলি কৈছে। তাকো শুদ্ধ কৰোঁ কৃষ্ণ কথা বখানি। কৃষ্ণ কথা ক'লে আমাৰ মনটো পৰিষ্কাৰ হয় বুলি কৈছে। মনটো এতিয়া আমি সকলোৱে বহি কৃষ্ণ কথা পাতি আছোঁ, শুনি আছোঁ, আমাৰতো ঘৰলৈ মনত পৰা নাই কাৰো, এইখিনি সময়ৰ কাৰণে অন্তত। তেতিয়া আমাৰ যদি কিবা মনত বা দেহত যদি কিবা বেয়া ভাৱ আছিলে মনত, সেইখিনি সম্পূৰ্ণ আঁতৰি গৈছে, মলিনখিনি মনখিনি দূৰ কৰিছে বুলি কৈছে। কৃষ্ণ কথা বখানি এইখিনি দূৰ কৰোঁ বুলি কৈছে। কৃষ্ণৰ চৰিত্ৰ মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। কৃষ্ণৰ কথাত মোৰ মহালাভ আছে বুলি কৈছে। আমাৰ যেনেকৈ লাভ লোকচানৰ কথা কওঁ, এইটো লাভ নাই, এইটো লোকচান আছে, কিন্তু এতিয়া কৃষ্ণৰ কথাত কি আছে, মহালাভ আছে, লাভতকৈ লাভ হয় বুলি কৈছে। হয়, কৃষ্ণৰ কথা শুনিলে আমাৰ কিবা লাভ হ'ব জানো, টকা পইচা পাম জানো? আমি পোনপ্ৰথমে সেইটোহে ভাবোঁ যে তাত গ'লে কি পাম, টকা পইচাটো নাপাওঁ, কৃষ্ণৰ কথা শুনিলে জানো টকা পইচা পাম। কিন্তু এজন এই পাঠ আৰু ৰক্ষাৰ কাৰণে আহিছিলে বাপ এজনে, এইখিনিতে আপোনাক কৈছোঁ, তেখেতে এজন এনেকৈ কৈ আছিলে যে মানে 1 গুণ লগালে 100 গুণ বাঢ়ে বুলি কৈছিলে। তেনেকৈ এজন বাপৰ মানে বহুত টকা পইচা আছিলে, থাকোঁতে তেখেতে মনতে ভাবিলে, ঠিক আছে যদি 1 গুণ লগালে যদি 100 গুণ বাঢ়ে, তেতিয়াহ'লে এইবাৰ মই 1 লাখ টকা খৰচ কৰি ভাগৱতকে পাতি দিলে। কথা মতে গান তেওঁ সঁচা বুলিয়ে ভাবিলে, পাতিলে। পতা এবছৰ হৈ গ'ল, তেওঁৰতো কোনো 100 কোটি বঢ়া নাই, 100 গুণটো ক'তা বাঢ়িলে, নাবাঢ়িলে। বাপজন আকৌ এদিন নিমন্ত্ৰণ দিলে, তেতিয়া তেখেতে ওচৰতে বহি লৈছে, লৈ পেলাই সুধিছে, অ' বাপ, আপুনিতো কৈছিলে ভাগৱত শাস্ত্ৰই যি কয় সঁচা কৰে বোলে। অঁ সঁচা কয়, ভগৱন্তৰ মুখৰ বাক্য বোলে হয়। আপুনি যে মোক কৈছিলে 1 গুণ লগালে যে 100 গুণ বৃদ্ধি হয়, ক'তা? মই দেখোন 1 লাখ টকা খৰচ কৰি গোটেই ইমান ধুনীয়াকৈ ভাগৱত পাতিলোঁ, মোৰতো এটকাও আজিলৈকে লাভেই নহ'লে, কিন্তু মোৰ লোকচানেই হ'ল, 1 লাখ টকা এনেই গ'ল। কৈছে হয় নেকি, আপুনি কেনেকৈ হ'ল, মোকতো বুজাই দিয়কচোন, মোক কেনেকৈ লাভ হ'ল। তেতিয়া আপুনি কোৱাটোতো কথা নকলিলে। তেতিয়া কৈছে হয় নেকি, তেতিয়াহ'লে আপোনাৰ লগত আলাপ কৰোঁ শুনক। আপুনি এই বছৰটোত মেডিকেললৈ কোনোবা পৰিয়ালটোৰ ভিতৰত গৈছেনে? বোলে নাই যোৱা। আপোনাৰ কোৰ্ট কাছাৰীলৈ গৈছেনে? বোলে নাই যোৱা, এতিয়ালৈকে যোৱা মনত নপৰে। তেতিয়া গোটেইখিনি সুধিলে আৰু এনেকুৱা হৈছে নেকি কিবা, বোলে নাই হোৱা। তেতিয়াহ'লে আপোনাৰ কিমান টকা বাচিলে ভাবকচোন। তেতিয়া ভকতজনে ক'লে, অঁ সঁচা কথা, তাৰমানে মেডিকেলত যোৱাৰ লগে লগে আমাৰ কিমান টকা খৰচ হ'ব, কিন্তু এই বৈকুণ্ঠকল্পৰ শাস্ত্ৰ ভাগৰ ঈশ্বৰৰ কথা শুনাৰ লগে লগে আমাৰ যিমানখিনি ৰোগ ব্যাধিৰ পৰা ইত্যাদি কৰি কেছ মামলাৰ পৰা ডক্টৰৰ যিমানখিনি স্বাস্থ্য বিভাগৰ গোটেইখিনি আমাৰ কি হৈছে, আমাৰ কিবা যদি হ'ব লগা আছে হস্পিটেল ডাঙৰ কৰি যদি